Hey guys, welcome back to my YouTube channel. Bolok আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ। আজি যাম ফুলকামুৰি সেই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত, কাৰণ সেই ফুলবোৰ ফুলি গৈছে, সেই গছৰ ফুলবোৰ ফুলি গৈছে আৰু আজি বৰষুণৰ হোৱাতে ইমান চাওকচোন পানীৰে উপচি পৰিছে আৰু এইফালে চাব পাৰে। আৰু সেইপিনে আমাৰ খেতিৰ কাৰণে আৰম্ভ কৰি দিছে, মাটি চহাইছে, দেখাই দিয়া। আৰু এনেকৈ চহাই দিছে মাটিবিলাক। আৰু আমাৰ কেমেৰামেন আমি চৰে মাৰে আহি পালোঁ। আৰু ইয়াৰ চাহ সৌন্দৰ্য, আমাৰ কি ধুনীয়া ফুল চন্দন। আৰু মই আমি নেচাৰৰ মাজত আহি পালোঁ বৰ্তমান। আৰু বৰষুণ আহি আছে টুপুট টুপুটকৈ। আৰু বৰষুণৰ মাজত হ'লেও তোমালোকক নেচাৰ ভিউ দেখাবলৈ আহিছোঁ আজি, কাৰণ মোৰ পৰিয়ালৰ কাৰণে এইবিলাক কৰিব লাগিব। যিহেতু 60 ফলোৱাৰ 60 দেখিছানে কি ধুনীয়াকৈ ফুলিছে এইবোৰ। আৰু ইমান ধুনীয়া পৰিৱেশ চাওক না গাইজ। গোটেই অল এৰিয়া ফুলিছে। এতিয়া আৰু 2-3 দিন সময় লাগিব অল এৰিয়া ফুলিবলৈ। যি ভাল লগা হয় গাইজ, কি ক'ম আৰু তোমালোকক, চাওক নাই ভাল। সেই গাইজ ইমান ধুনীয়া পৰিৱেশ। আৰু চাব পাৰে কি ধুনীয়া ফুল। এই ফুলবোৰ দেখাই দিয়া আমাৰ চন্দন ভাই, ফুলবোৰ দেখাই দিয়া। কাৰণ সেই মূৰক লগি আৰু এই মূৰক লগি ইমান ধুনীয়া পৰিৱেশ। আহাচোন আৰু এইফালে চাব পৰাচোন এবাৰ, কি ধুনীয়া এটা পৰিৱেশ। আৰু আমাৰ এই পৰিৱেশ আছে বাক্সা জিলাৰ ফুলকামুৰি বুলি কোৱা হয় এই জাগাটুকুৰা। আৰু ইমান ধুনীয়া নেচাৰ, উশাহ নিশাহ ল'বলৈ ইমান ভাল লাগে। আৰু কিছুমান জেগাত গছবোৰ কাটি আছে, কিন্তু আমাৰ ইয়াত গছ কটা নিষেধ। এনেকৈ যদি সৌন্দৰ্য এখন লাগে তেতিয়াহ'লে গছবোৰ কটা নিষেধ হ'ব লাগে। আৰু কি ক'ম আৰু তোমালোকক, চাওক চাইলেণ্ট। এই গাইজ চাব পাৰে কি ধুনীয়া নেচাৰৰ পৰিৱেশ। আৰু আগলৈ যাম, 2 দিনমান দেৰিকৈ ই ফুলিলে যি ভাল লগা হয় গাইজ। একেবাৰে ফুল এই ৰাস্তাৰ কিনাৰত পৰি থাকে গাইজ, চাব পাৰে। ইফালেদি চলাচল কৰে, ইফালেদি জ্বালা যাব পাৰি আৰু বহু জেগা যাব পাৰি। দেখিছেনে? কি এটা সৌন্দৰ্য। আৰু লোক গাইজ চন্দন দাস আৰু মই। লুকেন গাইজ। সেই গাইজ কি খবৰ তোমালোকৰ? আজি তোমাক মই এটা বস্তু দেখাম, ৱাটাৰফল দেখাম। বলক তে চাওক। গাইজ ৱাটাৰফল। গাইজ ৱাটাৰফল। স্কুলখন দেখা পালে সৰুকালৰ কথা মনত পৰে। আৰু পাৰ হৈ আহিলে যি বুকত সুখ এটা খুন্দা মাৰি ধৰে এই স্কুলখন দেখা পালে। বিৰাট বেয়া লাগি যায়, হয়নে? বহুত বেয়া লাগি যায়। চন্দনো পঢ়িছিল একেলগে, ময়ো পঢ়িছিলোঁ একেলগে এই স্কুলখনতে। আৰু এটা নেচাৰ চাওকচোন স্কুলখনৰ। আৰু ঘৰৰ পিনে যাবলৈ আৰম্ভ পামেই আৰু ঘৰ। আৰু আজিৰ ভিডিঅ'টো সমাপ্ত হ'লগৈ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু তোমালোকে ক'ৰ পৰা চোৱা ভিডিঅ'বিলাক কমেণ্ট এটা দি দিবা, কাৰণ সেই বৰষুণৰ মাজতে গৈছোঁ তাতে জিকি হ'লেও তোমালোকৰ মৰম চেনেহ আশীৰ্বাদ লৈ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।